ব্লক কংগ্ৰেছ দ্বাৰা আয়োজিত জনসাধাৰণৰ লগত এটা মত বিনিময় সভাত উপস্থিত থাকি বৰ্তমানৰ ৰাইজৰ কি অভাৱ অভিযোগ জানিবলৈ এটা সুযোগ পালোঁ। লগতে জ্যেষ্ঠসকলক মই নিজৰ ফালৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ এটা সুযোগ পালোঁ। ৰাইজে প্ৰকাশ কৰিছে যে পশ্চিম চাইফাত গৰাখহনীয়া এটা ডাঙৰ সমস্যা। মই আশা কৰোঁ যে এই ক্ষেত্ৰত চৰকাৰে এটা সঠিক পদক্ষেপ ল'ব। আজিৰ তাৰিখত চৰকাৰ মাত্ৰ দেখিছোঁ যে গুৱাহাটী কেন্দ্ৰিক হৈ গৈছে। মুখ্যমন্ত্ৰী গোটেই চকু গুৱাহাটীৰ ওপৰত, আৰু গুৱাহাটীত যি ডাঙৰ ডাঙৰ ঠিকাদাৰ গুৱাহাটীৰ ভিতৰত যিখিনি কাম কৰিবলৈ বিচাৰিছে সেই কামখিনিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাথমিকতা দি আছে। কিন্তু আমাৰ দূৰ দূৰণিত আমাৰ এই শদিয়া অঞ্চলৰ চাইকো অঞ্চলত যে দলঙৰ কামখিনি আছে বা আমাৰ গৰাখহনীয়া কামখিনি আছে বা গাঁৱৰ ভিতৰত ৰাস্তাত বা বাগান অঞ্চলত যি আমাৰ খোৱা পানীৰ যে সমস্যাবোৰ আছে সেইখিনি সমস্যা তেওঁলোকে গুৰুত্ব দিয়া নাই। আৰু তেওঁলোকৰ ওচৰত মাত্ৰ এটাহে বছৰ আছে, তাৰপিছত আমাৰ বিধানসভা নিৰ্বাচন হ'বগৈ। তো এই এটা বছৰত অলপ নিজৰ ব্যক্তিগত স্বাৰ্থ এৰি নিজৰ ব্যক্তিগত বাগান ৰিজৰ্ট এইবোৰ চব বঢ়োৱা মানে গুৰুত্ব দিয়াতকৈ অলপ জনসাধাৰণৰ কামখিনি কৰক, সেয়া মোৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ থাকে। দিল্লী ফলাফলৰ নিৰ্বাচনত মই যোৱাকালিও ক'লোঁ যে জনসাধাৰণৰ আমি ৰায় আমি স্বীকাৰ কৰিছোঁ, আৰু এই ফলাফললৈ পৰৱৰ্তী দিনত আমি কেনেদৰে আৰু শক্তিশালী হ'ম তাৰ বাবে আমি চিন্তা কৰিম। মই সদায় কওঁ যে আমাক বিৰোধী শক্তিসকল একগোট হ'ব লাগিব, কিন্তু মাত্ৰ একগোট হ'লে নহ'ব। কংগ্ৰেছ দল যিহেতু বিৰোধী মঞ্চৰ ভিতৰত কংগ্ৰেছ আটাইতকৈ বৃহত্তৰ দল, কংগ্ৰেছ আৰু শক্তিশালী হ'ব লাগিব। কংগ্ৰেছ শক্তিশালী হ'লেহে আমি বিৰোধী আমাৰ লোকৰ মাজত ঐক্যবদ্ধ থাকিলে আমি বিজয় লাভ কৰিব পাৰিম। সেইকাৰণে আমি নিজৰ দলটোক আৰু শক্তিশালী কৰাটো আমাৰ প্ৰয়োজন আছে। আমাৰ সাংগঠনিক ক্ষেত্ৰত বা জনসম্পৰ্ক সৃষ্টি কৰাৰ ক্ষেত্ৰত বহুত আৰু কৰিবলগীয়া আছে, আৰু সেয়া পৰামৰ্শ আমি দিল্লী নিৰ্বাচনৰ পৰা লৈ অনাগত দিনত অসমৰ ভিতৰত আমি কামখিনি কৰি যামগৈ। মই ভাবোঁ দিল্লী নিৰ্বাচনত বিশেষভাৱে আমাৰ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া তেখেতে যিহেতু নিজে পৰাজয় হ'ল, মই ভাবোঁ তেওঁ নিজে পৰাজিত হ'ল। মই ভাবোঁ যে দিল্লী জনসাধাৰণে তেওঁলোকৰ যে প্ৰচাৰ মাধ্যমৰ ওপৰত যে নিৰ্ভৰ তেওঁলোকৰ ৰাজনীতি, সেইখিনি তেওঁলোকে গ্ৰহণ কৰা নাই। বাস্তৱভাৱে কাম নোহোৱাৰ কাৰণে আজি প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া নিজৰ সমষ্টিত তেওঁ পৰাজিত হ'ল। আৰু মই অসমৰ ভিতৰতো একে লক্ষণ মই দেখা পাইছোঁ যে ইয়াতো বৰ্তমানৰ চৰকাৰ প্ৰচাৰ মাধ্যমৰ ওপৰত তেওঁলোকে নিৰ্ভৰ। সাংবাদিকসকলক কেনেদৰে তেওঁলোকে চাপি ৰাখিব পাৰে তাৰ ওপৰত তেওঁলোকৰ গোটেই ৰাজনীতি নিৰ্ভৰ। আৰু সেইকাৰণে যি পৰিস্থিতি আজিৰ তাৰিখত প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক সন্মুখীন হ'বলৈ হ'ল, যদি এনেদৰে চলি থাকে পৰৱৰ্তী সময়ত একে অৱস্থা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক হ'বলৈ গৈ আছে। মোৰ সেইটো লৈ সন্দেহ। ইয়াৰ পূৰ্বে বাৰাক অঞ্চলত খুব তেওঁলোকে মিটিং কৰিছিল, বাৰাক অঞ্চলত বহুত তেওঁলোকে কেবিনেট পাতিছিল, কিন্তু বাৰাকৰ অৱস্থা এতিয়াও ভাল হৈ থকা নাই। তো এই ডিব্ৰুগড়লৈ যে তেওঁলোকে কথা কামত কিবা ফলাফলত পৰিণত হ'ব মোৰ সন্দেহ। ইয়াৰ পূৰ্বে কিমান তেওঁলোকে কথা আমাক দি থৈ গৈছিলে। 10,000 টকা আমাৰ মহিলাসকলে পালে নেকি? তো 10,000 টকাই দিয়া নাই, ডিব্ৰুগড় কি তেওঁলোকে উন্নতি কৰিব যে যেতিয়ালৈকে তেওঁলোকে পূৰ্বৰ তেওঁলোকৰ কৈ যোৱা কথাখিনি যেতিয়া সাফল্যমণ্ডিত কৰিব পৰা নাই, বৰ্তমান সময়ত ডিব্ৰুগড়তো তেওঁলোকে কিবা বিশেষ কাম কৰিব পাৰিব মই নাভাবোঁ। মই পুনৰবাৰ কৈছোঁ, কথা এটা কাম বেলেগ। কথা কয় ডিব্ৰুগড়ত, কিন্তু কাম গোটেই গুৱাহাটীৰ ভিতৰত ডাঙৰ ডাঙৰ ঠিকাদাৰক লৈ ফ্লাইঅভাৰ বনাওঁতে তেওঁলোকে ব্যস্ত। আমিতো সদায় আলোচনাপন্থী, আৰু মই ভাবোঁ যেতিয়ালৈকে আমি সকলোৱে আলোচনাপন্থী নিশ্চয় এটা ভাল পৰিস্থিতি আকৌ আমি গঢ়ি তুলিবলৈ পাৰিম। মই বিহালী উপ নিৰ্বাচন সময়তো কৈছিলোঁ যে উপ নিৰ্বাচনত অলপ গৰমাগৰমি হৈ থাকে, এইটো স্বাভাৱিক, মই ধৰি ৰখা নাই। কিন্তু উপ নিৰ্বাচনৰ পিছত বিধানসভা আগতে নিশ্চয় এটা আলোচনাৰ যোগেদি এটা সুস্থ পৰিস্থিতি নিশ্চয় আমি গঢ়ি তুলিবলৈ সক্ষম।